মুছলমান নাইকিয়া কৰিব বিচাৰিছে। গতিকে তেখেতে যদি সেইটো কৰিব বিচাৰিছে তেনেহ'লে এটা কাম কৰিলে হ'ল। অসমৰ মুখ্যমন্ত্ৰীক আমি আবেদন জনাইছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, অসমৰ যিমানবোৰ মুছলমান মানুহ আছে তাকে ৰাজপথত থিয় কৰাই একেদিন গুলীয়াই হত্যা কৰি দিয়ক। কিন্তু অসম চৰকাৰে সেই ন্যূনতম যি নাগৰিকৰ মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰখিনিকো ভুলুণ্ঠিত কৰা দেখিবলৈ পাইছোঁ। এই গুলীয়াই হত্যা কৰাটো আমাৰ সহ্য হ'ব, কিন্তু আজিৰ দিনত যেনেকৈ অমানৱীয়ভাৱে যেনেকৈ মানুহে আজি 50-60 বছৰ ধৰি মানুহে যেনেকৈ বসতি কৰি আছে, এই বসতি কৰি থকা মানুহক যেনেকৈ অত্যাচাৰ কৰিছে, অন্যায় কৰিছে, তেখেতক যেনেকৈ উচ্ছেদ কৰি আছে। গতিকে এই উচ্ছেদৰ ক্ষেত্ৰত আমি বিৰোধিতা নহয়, কিন্তু আমি বিৰোধিতা কৰিছোঁ যিসকল মানুহৰ আজিৰ দিনৰ পাত্তা আছে, পাত্তা থকা মানুহকো তেখেতে উচ্ছেদ কৰি আছে। আৰু সৰ্বপ্ৰকাৰৰ অসমত যি অবৈধভাৱে বেআইনীভাৱে যি উচ্ছেদ প্ৰক্ৰিয়া চলি আছে, এই সৰ্বধৰণৰ উচ্ছেদ প্ৰক্ৰিয়া বন্ধ কৰাৰ বাবে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী নিৰপেক্ষ নহয়। তেখেতে আজি যেনেকৈ এটা বিশেষ এটা সম্প্ৰদায়ৰ ওপৰত তেখেতে টাৰ্গেট কৰি যি ধৰণৰ উচ্ছেদ তেখেতে আৰম্ভ কৰিছে, আচলতে তেখেতে এষাৰ কথা ক'ব বিচাৰিছে, অসমত মুছলমান নাইকিয়া কৰিব বিচাৰিছে। গতিকে তেখেতে যদি সেইটো কৰিব বিচাৰিছে তেনেহ'লে এটা কাম কৰিলে হ'ল। অসমৰ মুখ্যমন্ত্ৰীক আমি আবেদন জনাইছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, অসমৰ যিমানবোৰ মুছলমান মানুহ আছে তাকে ৰাজপথত থিয় কৰাই একেদিন গুলীয়াই হত্যা কৰি দিয়ক। এই গুলীয়াই হত্যা কৰাটো আমাৰ সহ্য হ'ব, কিন্তু আজিৰ দিনত যেনেকৈ অমানৱীয়ভাৱে যেনেকৈ মানুহে আজি 50-60 বছৰ ধৰি মানুহে যেনেকৈ বসতি কৰি আছে, এই বসতি কৰি থকা মানুহক যেনেকৈ অত্যাচাৰ কৰিছে, অন্যায় কৰিছে, তেখেতক যেনেকৈ উচ্ছেদ কৰি আছে। গতিকে এই উচ্ছেদৰ ক্ষেত্ৰত আমি বিৰোধিতা নহয়, কিন্তু আমি বিৰোধিতা কৰিছোঁ যিসকল মানুহৰ আজিৰ দিনৰ পাত্তা আছে, পাত্তা থকা মানুহকো তেখেতে উচ্ছেদ কৰি আছে। আজি কণ ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত যেনেকৈ তেখেতে ব্যাঘাত জন্মাইছে, আজি ল'ৰা ছোৱালী যেনেকৈ পৰীক্ষা আছে, পৰীক্ষাৰ ক্ষেত্ৰত যেনেকৈ ব্যাঘাত জন্মাইছে। গতিকে আমি এটা কথা স্পষ্ট যে আচলতে মুছলমান সমাজখনত তেখেতে আগুৱাই লৈ যাব বিচৰা নাই। তেখেতে সদায় এইখিনি কথা তেখেতে ধাৰণা যে অসমৰ মুছলমানসকলক কেনেকৈ নিঃশেষ কৰিব পৰা যায় তাৰ এইটো এটা টাৰ্গেট। গতিকে এই উচ্ছেদ বন্ধ নকৰে তেনেহ'লে আগন্তুক দিনত অসমত যিমানবোৰ মুছলমান মানুহ আছে গোটেই মুছলমান ৰাজপথত ওলাই আহিবলৈ কোনো বাধ্য হ'ব। উন্নয়নৰ নামত ভেকা ভাওনা, গতিকে উন্নয়নৰ যিহেতু ভেকা ভাওনা গোটেই অসমৰ ঋণত জড়িত কৰি আছে। অসমৰ মুখ্যমন্ত্ৰীয়ে এইটো কথা ভাবিছে যে আজি হেৰাই যাম, মোৰ গতি হেৰাই যাব। গতিকে এই গতিক ৰক্ষা কৰাৰ কাৰণে তেখেতে অমানৱীয়ভাৱে এটা মুছলমান জাতিক তেখেতে উচ্ছেদ কৰি আছে, আৰু হিন্দু সম্প্ৰদায়ৰ মানুহক তেখেতে খুচি ৰখাৰ কাৰণে এই কামটো কৰি আছে বুলি আমাৰ সন্দেহ হয়। আজি এই আন্দোলন গোটেই অসম কঁপাই দিছে, অসমৰ গণতান্ত্ৰিকভাৱে আন্দোলন কঁপাই দিয়াৰ ক্ষেত্ৰতে আজি অসমৰ মুখ্যমন্ত্ৰী নিমাতি হৈছে। অসমৰ মুখ্যমন্ত্ৰী আজি হাইকোৰ্টক নামানা হৈছে, অসমৰ মুখ্যমন্ত্ৰীয়ে সংবিধানক নামানা হৈছে, অসমৰ মুখ্যমন্ত্ৰী আজি জনগণৰ মাত শুনাৰ তেখেতৰ সময় নাই। তেখেতে এটাই কথা 2026 তেখেতৰ গাঁতি কেনেকৈ ৰক্ষা কৰিব পৰা যায় তাৰ স্বাৰ্থত আজি এটা কমিউনিটিক উচ্ছেদ কৰি আছে। হেমন্ত বিশ্ব শৰ্মাই এটা সময়ত কৈছিল অসমৰ পৰা মুছলমান শেষ কৰি দিয়াৰ কথা তেখেতে মিডিয়াৰ সন্মুখত কৈছিল, কিন্তু আজি এই কথাখিনি ৰাইজৰ মুখত জল পট কৰি প্ৰভাৱ পৰি আছে। আপুনি যেনেকৈ উচ্ছেদ কৰিছে, উচ্ছেদৰ ক্ষেত্ৰত লগে লগে সংবিধানক সন্মান জনাই তেখেতসকলক বসতি দিয়াৰ কাৰণে চেষ্টা কৰক। তেখেতসকলক অন্য বসতি তেখেতে দিব লাগিব। তেখেতসকলে যি পুনৰ সংস্থাপনত তেখেতে ব্যৱস্থা কৰি দিয়ক, তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিম। প্ৰকৃত ভাৰতীয় নাগৰিকসকলক আচলতে পুনৰ সংস্থাপন কৰাৰ পিছতহে সেই মানুহখিনিক তাৰ পৰা আঁতৰাব পাৰে, কিন্তু অসম চৰকাৰে সেই ন্যূনতম যি নাগৰিকৰ মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰখিনিকো ভুলুণ্ঠিত কৰা দেখিবলৈ পাইছোঁ। মানৱীয় দৃষ্টিকোণৰ পৰাও সেই মানুহখিনিক কোনো ধৰণৰ সহায় সাহায্য কৰা হোৱা নাই। সেয়ে আমি সদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে উক্ত কাৰ্যক গৰিহণা দিছোঁ, আৰু নিৰীহ এই মানুহখিনিক অনতিপলমে পুনৰ সংস্থাপন কৰাৰ আমি দাবী উত্থাপন কৰিছোঁ। আৰু সৰ্বপ্ৰকাৰৰ অসমত যি অবৈধভাৱে বেআইনীভাৱে যি উচ্ছেদ প্ৰক্ৰিয়া চলি আছে, এই সৰ্বধৰণৰ উচ্ছেদ প্ৰক্ৰিয়া বন্ধ কৰাৰ বাবে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। অসমখনক বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ ভিতৰতেই শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে গঠন কৰাৰ বা ঘোষণা কৰাৰ তেখেতে যি কথা কৈ থাকে, দৰাচলতে এই অসমখনৰ এই 1/3 মানুহক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰি পেলাই, জ্বালা যন্ত্ৰণা কৰি পেলাই, আৰ্থিকভাৱে পংগু কৰি পেলাই, এই 1/3 মানুহৰ ল'ৰা ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰি পেলাই প্ৰকৃতাৰ্থত অসমখনত যে 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য ভাৰতবৰ্ষৰ ভিতৰত কৰাটো সম্ভৱ নহয়।
এয়া অসমৰ ৰাজ্যে কিন্তু দৃষ্টিগোচৰ কৰিছে। কেৱল মাত্ৰ বিজেপি চৰকাৰখনে সাম্প্ৰদায়িক বিষ-বাষ্প বিয়পাই ইয়াক সাম্প্ৰদায়িক মেৰুকৰণ এটা সৃষ্টি কৰি পেলাই অনাগত দিনত বিজেপিয়ে পুনৰবাৰ অসম চৰকাৰ গঠন কৰা বা অসমত পুনৰবাৰ বিজেপি শাসন কৰাৰ যি ব্লু প্ৰিণ্ট এই কামেই কৰি থকা আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু ইতিমধ্যেই অসমত বিভিন্ন ধৰণৰ বিভিন্ন ইছ্যু সৃষ্টি হৈছে।